এখন মই আপোনালোকক একদম ফাইনেল 120 হলে দি দিম আৰু আমাৰ তাতে কোনো ধৰণৰ এক্সিডেন্টাল বা মাৰখোৱা গাড়ী উঠাই পেলাই কম দামত মই বিক্ৰী কৰিব নোৱাৰো যিখিনি গাড়ী আছে জেনুইন পাব আপোনালোকে কোনো ধৰণৰ এক্সিডেন্টাল গাড়ী নাপায় আৰু যি দাম আছে মোৰ আছে তাকো কাগজ পাতি গোটেইখিনি আপোনালোকক কৰাই 1,65,000 লৈ যাব পাৰিব কোনো ধৰণৰ ৰাস্টিং নাই গাড়ীখনৰ গোটেই মই চেক কৰি আনিছো আৰু চেক কৰোৱাৰ পিছত আৰু আপোনালোকে আহি পেলাই বা চাব পাৰিব এইবিলাক গোটেই ৰাস্টিং আছে নেকি চাব পাৰিব আৰামছে তো নমস্কাৰ গাইজ কি খবৰ আপোনালোকৰ আশা কৰো সকলো ভালে আছে পুনৰবাৰ আহিছো এমবি মটৰছত নতুন ষ্টকৰ সৈতে যদি এমবি মটৰছৰ পৰা গাড়ী পাৰচেজ কৰিম বুলি ভাবিছে আপোনালোকে আহক ডিলাৰ এবাৰ আহি ভিজিট কৰি গাড়ীখন চাই মেলি ফুললি ভেৰিফাই কৰি পাৰচেজ কৰিব কাৰণ আপোনালোকে জানে মই জাষ্ট গাড়ী ইনফৰমেশ্যন দিওঁ তো আজি কি নতুন কালেকশ্যন আহিছে ডিলাৰৰ স্বত্বাধিকাৰী বিটুদা আছে বিটুদা স্বাগতম জনাইছো মোৰ ভিডিঅ'ত নমস্কাৰ দাদা হয় কি নতুন আহিছে নতুন ষ্টকটো আছে ভালেখিনি আছে চাব পাৰে আৰু আমাৰ ষ্টকতো আছে ডিসপ্লে কৰিব পাৰে তো এতিয়া দেখাই দিও বাৰু ষ্টক ওকে দেখাই দিও তাৰে আগতে এবাৰ নতুন ভিউয়াৰ্ছখিনিৰ কাৰণে এড্ৰেছটো জনাইছো এড্ৰেছটো আপোনাৰ দাদা যদি বকৰ ফালৰ পৰা মানে গোৱালপাৰা ফালৰ পৰা আহে তেতিয়াহ'লে আপোনাৰ বিজয়নগৰ নোপোৱাতে ৰিলায়েন্স পেট্ৰল পাম্প পাব পাৰ হৈ আহিয়ে লেফ্ট চাইডে দেখাই পাব এমবি মটৰছ আৰু যদি গুৱাহাটীৰ চাইডৰ পৰা আহে তেতিয়াহ'লে আপোনাৰ মিৰ্জা ক্ৰছ কৰি বিজয়নগৰ ক্ৰছ কৰি আহি আপুনি বিশাল মেগা মাৰ্কেট ক্ৰছ কৰি মোক ফোন কৰিলে হৈ যাব নাম্বাৰটো বাৰু তলত দিয়াই থাকিব ফোন কৰি দিলে মই আপোনালোকক পিক আপ কৰাই দিম গুগল লোকেশনত পাই যাব আৰামছে পাই যাব এমবি মটৰছ বুলি মাৰি দিলে হৈ যাব ওকে গুগল লোকেশনত পাই যাব তথাপি যদি অহাত অসুবিধা হয় চিনি নাপায় আপোনালোকে দাদাক কল কৰিব স্ক্ৰীনত নাম্বাৰ আহি আছে তো দাদা দেৰি নকৰো আৰম্ভ কৰো আজি এল্টো K10 ৰ পৰা এল্টো K10 2016 মডেল এইখন টায়াৰ চাৰিটা আপোনাৰ ঠিকঠাক কণ্ডিশ্যন 50% আছে আৰু 50% আপোনাৰ মানে চলিব আৰু টেনশ্যন পিছৰ কেইটা নতুনেই আছে অলমষ্ট ইণ্টেৰিয়ৰ মই দেখাই দিছোঁ আপোনালোকক চাব পাৰে পুৰা ব্ৰেণ্ড নিউ কণ্ডিশ্যন হৈ আছে ৰানিং মাত্ৰ 54 মান হৈছে বেছি হোৱা নাই গাড়ী একদম ধুনীয়া কণ্ডিশ্যন হৈ আছে অৰিজিনেল হৈ আছে গাড়ী পুৰা A1 কণ্ডিশ্যন গাড়ীখন ল'লে আপোনালোকে কাষ্টমাৰ প্ৰাইচ একদম ফাইনেল আহিব আপোনাৰ 280 তাতে ট্ৰান্সফাৰ ইঞ্চুৰেঞ্চ টেপলন গোটেইখিনি মই কৰাই দিম আচ্ছা 2,80,000 টকা 2,80,000 টকা মোক দিব লাগিব কিমান ৰানিং হ'ব বুলি ক'লে 54 মান ৰানিং হৈছে 54 মান ৰানিং হৈছে তাত 4 বছৰ মান ৰিফাইনেন্স হৈ যাব 3 বছৰ হৈ যাব আৰামছে 3 বছৰ হৈ যাব 3 বছৰ হৈ যাব আচ্ছা ডাউন পেমেন্ট মিনিমাম কিমান দিব লাগিব মিনিমাম আপুনি 50,000 মান দিব লাগিব দাদা 50,000 মান দিব লাগিব 50-60 দিব লাগিব ওকে 50,000 মাত্ৰ এইটো লাইটটো অকনমান এখিনি ক্ৰেক আছে মানে ভাঙিছিলে এইটো মই চেঞ্জ কৰোৱাই দিম নতুন লাইট লগাই দিম ওকে ফাৰ্স্ট ওনাৰ পাই যাব সিল ইঞ্জিন ফাৰ্স্ট ওনাৰ একদম ফাৰ্স্ট ওনাৰ সিল ইঞ্জিন ওয়াৰেন্টিটো পাই যাব ইঞ্জিনৰ ওয়াৰেন্টি 1 ইয়াৰ্স মই দিওঁ এইটো জানে আৰু এই গাড়ীখন চাব লগা একো নাই আহিব পাৰে আৰু পাৰচেজ কৰক লৈ যাওক ওকে পাৰচেজ কৰক বা 50,000-60,000 টকা দি আপোনালোকে এখন লৈ ল'ব পাৰিব নিশ্চয় নেক্সট চাইছো ইয়ন 2000 আপোনাৰ 12 ৰ গাড়ী একদম ধুনীয়া কণ্ডিশ্যনে আছে আপোনালোকে চাব পাৰে টায়াৰ কেইটাও একদম আপোনাৰ 50% আছে আৰু 50% যোৱা আছে এইটো খোলাখুলিয়ে কৈ দিছোঁ কাৰণ নতুন বুলি কৈ পেলাই মাতি লৈ নাহোঁ ইণ্টেৰিয়ৰ ধুনীয়া আছে খুব ধুনীয়া কণ্ডিশ্যন আপোনালোকে আহি দেখাব পাৰে ফ্ৰণ্টৰ পৰাও চাব পাৰে গাড়ী খুব ধুনীয়া গেটাপত আছে তো গাড়ীখনৰ ফাইনেল প্ৰাইচ আহিব আপোনাৰ 145 ফিক্স প্ৰাইচ গাড়ীখনৰ ফাইনেল প্ৰাইচ আহিব 145 আচ্ছা 145 কি কয় 1,45,000 টকাতে পাব নে 1,45,000 টকাত মই আপোনাৰ ট্ৰান্সফাৰ গোটেইখিনি কৰাই যাম ইঞ্চুৰেঞ্চ কাষ্টমাৰ অহাৰ পিছত দামটো বেছি নহয় সেইবিলাক ফালতুমি মই নকৰোঁ মোৰ এটা ৰেছপনচিবিলিটি বেলেগ আপুনি গমে পায় মোৰ তাতে যিমান কাষ্টমাৰ এতিয়ালৈকে আহিছে কোনো কাষ্টমাৰ মোৰ তাত ৰিটাৰ্ণ হোৱা নাই আজিলৈকে আৰু কোনো কাষ্টমাৰে মোৰ বেড ৰেছপন্স বা মানে আপোনাৰ কোনো ৰেছপন্স নকৰা বুলি ক'বই নোৱাৰে আজিলৈকে আৰু যিটো দাম কম মই সেইটো দাম মোৰ কিন্তু ফিক্স দেই এইটো আগতে কৈ থৈ দিছোঁ এনেকুৱা নহ'ব যে দাদা ড্ৰাইভাৰ কমিবনে কাষ্টমাৰে ভাবিব কমিব কিজানি আহিব সেনেকুৱা নহয় মোৰ তাতে আপুনি গোটেইখিনি কাম পাব আপুনি কিবা কাম কৰাই দিব লাগে আপুনি মোক কৈ দিয়ক যে এইটো কাম দাদা কৰাই দিব লাগিব এতিয়া কাম নাথাকা অৱস্থাত মানে যদি কৰাই দিব লাগে সেইটো মানে তো সম্ভৱ নহয় কাগজ পাতি কৰাই মানে গোটেইখিনি 1,40,000 টকা লৈ যাব পাৰিব টেপলনো মই কৰাই দিম টেফলনটো আপোনালোকে ফ্ৰী পাই যাব হয় নেক্সট হোৱাইট কালাৰত এল্টো 800 হোৱাইট কালাৰ এল্টো 800 আপোনাৰ 2017 মডেল গাড়ী একদম ফুল্লি গেটাপত আছে এখনো আপোনাৰ 1 ইয়াৰ্স ওয়াৰেন্টি পাব ইঞ্জিনৰ চাৰিটা ব্ৰেণ্ড নিউ টায়াৰ আছে এইখনত পুৰা গাড়ী খুব ধুনীয়া কণ্ডিশ্যন আছে এইখনত একদম ফাইনেল প্ৰাইচ আহিব আপোনাৰ 250 ৰ লাষ্টৰ গাড়ী হয় আচ্ছা ৰিফাইনেন্স হৈ যাব আৰামছে এখনো 50,000 টকা দিলে নিব পাৰিব আৰামছে ওলাই যাব পাৰিম মই এখন 250 হলে মই দিব পাৰিম গাড়ী পুৰা অৰিজিনেল হৈ আছে চাব পাৰে আপোনাৰ খুব ধুনীয়া কণ্ডিশ্যন চাৰিটা ব্ৰেণ্ড নিউ টায়াৰ আছে ইঞ্জিন ওয়াৰেন্টি 1 ইয়াৰ্সে পাই যাব ওকে চেন্ট্ৰখন দাদা একদম কমত দিম আৰু এখনৰো আপোনাৰ ফ্ৰণ্টৰ টায়াৰ দুটা একদম ব্ৰেণ্ড নিউ আছে পিছৰ দুটা 50% যোৱা আছে এখন মই আপোনালোকক একদম ফাইনেল 120 হলে দি দিম আচ্ছা চেন্ট্ৰখন 120 মাত্ৰ 111 ৰ টপ মডেল 2011 ৰ টপ মডেল চেন্ট্ৰ মাত্ৰ 1,20,000 টকা 1,20,000 টকাত আপোনালোকক দি আছে অতি সোনকালে যোগাযোগ কৰক এখন সেকেন্ড হেণ্ড বাইকৰ দামত আপোনালোকে চেন্ট্ৰখন লৈ যায়
খুব ধুনীয়াকৈ চলাব পাৰিব বুলেটত কিয় সস্তাত পাই আছে মই চব কৰাই দিম চব কৰাই দিম টেপলনো মই আনকি কৰাই দিম একো টেনচন ল'ব নালাগে কাষ্টমাৰে আহিব লাগে বহিব লাগে পেমেন্ট কৰিব লাগে বাকি মই চব কৰাই দিম গোটেইখিনি কৰাই একদম একো আৰু এক্সট্ৰা আপোনাৰ মিউজিক সিস্টেম সোনিৰ লাগি আছে সোনি মিউজিক সিস্টেম 30000 টকাৰ এক্সট্ৰা মিউজিক সিস্টেম লাগি আছে ইয়াতে অলৰেডি 30000 টকাৰ মিউজিক সিস্টেম অলৰেডি লাগি আছে হয় নেক্সট কক অফৰোডিং অনৰোডিংৰ কাৰণে যদি কোনোবাই ডাস্টাৰ বিচাৰি আছিলে এখন ল'ব পাৰিব হোৱাইট কালাৰত এখন দাদা কি স্পেশাল অফাৰ দিব কক এইখনত মই খুব ধুনীয়া অফাৰ দিম এখন ডক্টৰৰ গাড়ী হয় ফাৰ্ষ্ট ওনাৰ গাড়ী নাম্বাৰ পুৰা আপোনাৰ ভিআইপি নাম্বাৰ লাগি আছে 12 আপোনাৰ নাম্বাৰ চাব পাৰে গাড়ী মই টেফলন এতিয়ালৈকে কৰোৱাই নাই কাৰণ মই নিজে চলাই আছো এখন গাড়ী টেফলন মই কৰাই পেলাই মই কাষ্টমাৰক ডেলিভাৰী কৰিম গাড়ী খুব ধুনীয়া কণ্ডিশ্যন হৈ আছে গাড়ী একদম কম প্ৰাইচ ৰাখিছো 370 দিলে হৈ গ'ল গাড়ীখনৰ মই ট্ৰান্সফাৰ মই চব কৰাই দিম A to Z আপোনাৰ অৰিজিনেল পেইণ্টত আছে অলপ যদি মোক কোনবাই কালাৰ দেখাব পাৰে যে এখিনি কালাৰ কৰা আছে মই গাড়ীখন গিফ্ট দি দিম তেখেতক অকণমানো কালাৰ গিফ্ট দি দিম মই মানে কথা এটা কৈছো আৰু মানে ইমানখিনি কনফিডেন্সত কৈছো যে গাড়ীখন আপোনাৰ ধুনীয়া কণ্ডিশ্যন হৈ আছে প্লাছ আপোনাৰ অৰিজিনেল হৈ আছে আৰু ইঞ্জিনটো আপোনাৰ খুব ধুনীয়া হৈ আছে ভাল বহুতখিনি ভাল আপোনাৰ বহুত বেষ্ট হয় কিমান টকা আহিব বুলি ক'লে 370 মই আপোনাৰ ট্ৰান্সফাৰ গোটেইখিনি কৰোৱাই দিম টেপলন চব কৰোৱাই দিম ওকে গোটেই কাম কৰাই আপোনালোকক 3,70,000 টকা দি আছে যদি ডাস্টাৰ লম বুলি ভাবি আছে আৰু পিছফালে এটা এক্সট্ৰা সিট ৰাখাও আছে পিছফালে এটা এক্সট্ৰা সিট ৰাখাও আছে চাব পাৰে আপোনালোকে গাড়ী খুব ধুনীয়া কণ্ডিশ্যন হৈ আছে ইন্টেৰিয়ৰ ডক্টৰৰ গাড়ী হয় ইয়াৰ লোগো লাগি আছে আপোনালোকে চাব পাৰে হয় হয় তো আপোনালোকে যদি ডাস্টাৰ লম বুলি ভাবি আছে ল'ব পাৰে দাদা ফাৰ্ষ্ট ওনাৰ গাড়ী একদম ফাৰ্ষ্ট ওনাৰ গাড়ী ওকে নেক্সট কক দাদা ৰেড কালাৰৰ এল্টো আপুনি গাড়ীখন চাই লওকচোন একবাৰ কেনেকুৱা গেটাপত আছে কওক একদম গাড়ী জিলকি আছে কিন্তু অৰিজিনেল পেইণ্টৰ গাড়ী দাদা বাম্পাৰ টু বাম্পাৰ 100% অৰিজিনেল আপুনি চাব পাৰে বাম্পাৰটো অকণমান স্কেচ আছে মই এতিয়ালৈকে কৰোৱাই নাই সাধাৰণ মানে যি আছে ডিলাৰতে আছে চব ডিলাৰতে আছে আপুনি গাড়ী A1 কণ্ডিশ্যন হৈ আছে গাড়ীখন চাব পাৰে গাড়ীখন 2018 মডেল হয় গাড়ী আপোনাৰ ফাৰ্ষ্ট ক্লাছ হৈছে 46,000 জেনুইন ৰানিং আছে গাড়ী চাব পাৰে ইণ্টেৰিয়ৰ গোটেইখিনি চাই লওক মই মেটকেইখন আজি খুলি থৈ দিছিলোঁ আজি অকণমান জাষ্ট গাড়ীখন মানে ভেকুৱাম কৰিম বুলি পেলাই মানে ওলাইছিলোঁ তো গাড়ীখনৰ আপোনাৰ একদম ফাইনেল প্ৰাইচ লাগিব মোক 265 একদম ফাইনেল প্ৰাইচ কিমান ৰানিং কিমান আছে ৰানিং 48 মান আছে 48 মান আছে 2,65,000 টকাত আপোনালোকে এল্টো 800 পাই আছে 2,65,000 টকা একদম ফিক্স প্ৰাইচ বাৰ্গেনিং নহ'ব ইয়াতে কোনো ধৰণৰ বাৰ্গেনিং নাই আপোনাৰ প্ৰাইচ ফিক্স আছে গাড়ীখন চাব পাৰে আহি পেলাই ৱাৰেণ্টি পাই যাব গাড়ী আচ্ছা ৰিফাইনেন্স কৰিব লাগিলে কি ডকুমেণ্ট লাগিব ৰিফাইনেন্স কৰিব লাগিলে আপোনাৰ পেন কাৰ্ড আধাৰ কাৰ্ড ভোটাৰ ID এইখিনি লাগিব আৰু আপোনাৰ বেংকৰ ষ্টেটমেণ্ট 6 মান্থৰ লাগিব অল আসাম হৈ যাব কিন্তু আপোনাৰ কাষ্টমাৰৰ আপোনাৰ কিছুমান হেৰি চাই বেংকিং চাই পেলাই সিভিল চাই পেলাই তেখেতৰ ৰিফাইনেন্সৰ ওপৰত কিমান ডাউন পেমেণ্ট আহে সেইটো ক'ব লাগিব ওকে মানে ধুবুৰী শিলচৰ হৈ যাব সবখিনি হৈ যাব কিন্তু আমাৰ পৰা কিন্তু বেছিকেলি এনেকুৱা হৈ যায় মোৰ মানে গাড়ীবিলাক আপুনি ৰেটবিলাক গমে পায় ইমান আপুনি ভিডিঅ' বনায় ভিডিঅ' বনোৱাৰ পিছত ৰেটবিলাক আপুনি গম পায় মোৰ ৰেটবিলাক আপুনি গম পায় তো মোৰ তাতে যিখিনি কাষ্টমাৰ এতিয়ালৈকে আহি আছে প্ৰায় মানুহে মানে ফাইনেন্স নকৰাকে ডাইৰেক্ট কেছ পইচাত লৈ যাই পেলাই তেখেতসকলে ফাইনেন্স কৰাই লয় মানে তেতিয়া ৰিফাইনেন্সটো তেখেতৰ বেছি হাই হয় মানে বুজি পাইছে না কথাটো মই তাৰ পৰা কেছত তেখেতে উঠাই লৈ গ'ল লৈ যাই পেলাই তেখেতে যদি 2.5 লাখ টকাও মানে ফাইনেন্স কৰিম বুলি ভাবিছে মানে লোন কৰি বুলি ভাবে তেখেতৰ নামত হৈ যাব কাৰণ তেখেতৰ নামত মানে আৰচিখন তেতিয়া আহি যোৱাৰ পিছত লোনটো তেখেতৰ নামত হোৱাৰ বেছি সুবিধা হয় কিছুমানে সেনেকুৱা কৰি আছে এতিয়া ইয়ন আপোনাৰ 2015 হয় এইখন গাড়ী খুব ধুনীয়া কণ্ডিশ্যনত আছে আপোনালোকে চাব পাৰে হোৱাইট কালাৰত গাড়ীখন মানে এতিয়া মই টেফলন মাৰিম বুলি ওলাইছিলোঁ মাত্ৰ অকণমান আগতে তো টেফলন এতিয়ালৈকে মাৰা নাই তো গাড়ী স্পৰ্টছ মডেল হয় এয়াৰবেগ গোটেইখিনি আছে আপুনি চাব পাৰে গাড়ীখনৰ অৰিজিনেল পেইণ্টত আছে গাড়ী চাবই নালাগে আৰু গাড়ী লোৱাৰ পিছত কোনো প্ৰব্লেম নাই কাষ্টমাৰে একো মানে ইছ্যু দিব নোৱাৰে তো ছাৰ্ভিচ কৰাব লাগিব কাষ্টমাৰে এটা নিজে তো চলাই থাকিব পাৰিব দাম একদম কম 165 একদম 165 বাইকৰ বাজেটত বহুত কিটা অপচন পাই যাব অপচন আছে ওকে 1,65,000 টকাত মাত্ৰ ইয়ন পাই আছে তাকো কাগজ পাতি গোটেইখিনি আপোনালোকক কৰাই 1,65,000 টকা লৈ যাব পাৰিব নেক্সট চাইছো অলিজ গল ওমনিভেন যদি হোৱাইট কালাৰ কোনোবাই বিচাৰি আছিলে বিভিন্ন পাৰপজৰ কাৰণে বহুতে বিচাৰে স্কুল ভাড়া মাৰাৰ কাৰণে বা বহুতো কামৰ কাৰণে তো ল'ব পাৰিব দাদা এইখন ৰিফাইনেন্স হ'ব নে নহ'ব ৰিফাইনেন্স হৈ যাব দাদা কিমান চনৰ গাড়ী কওক 2014 লাষ্টৰ গাড়ী হয় আপোনাৰ আচ্ছা 2014 লাষ্টৰ গাড়ী আপোনাৰ হোৱাইট কালাৰত আপুনি চাব পাৰে গাড়ীখন আৰু অমনি ভ্যান বেছি আমাৰ চাই মানুহখিনিয়ে তলফালে ৰাষ্টিং আছে নেকি কোনো ধৰণৰ ৰাষ্টিং নাই গাড়ীখনৰ গোটেই মই চেক কৰি আনিছোঁ আৰু চেক কৰোৱাৰ পিছত আৰু আপোনালোকে আহি পেলাই এবাৰ চাব পাৰিব এইবিলাক গোটেই ৰাষ্টিং আছে নেকি চাব পাৰিব আৰামছে মই গোটেইখিনি বস্তু দেখাই দিম ক'তো ৰাষ্টিং নাই গাড়ীখনৰ 1% আপোনালোকে যোনে ল'ব তেখেতে চাব পাৰিব গাড়ী খুব ধুনীয়া কণ্ডিশ্যনত আছে 8 সিটাৰ হয় গাড়ী
গাড়ী মই যোৱাকালি আনিছোঁ মাত্ৰ, এতিয়ালৈকে মই একো কাম কৰোৱা নাই গাড়ীখনৰ, মানে আপোনাৰ মেইনটেনেঞ্চৰ কাম একো কৰোৱা নাই, ভেকুৱাম চেকুৱাম মাৰিব লাগিব, খুব ধুনীয়া কৰি মই কাষ্টমাৰে যেতিয়া ল'ব মই খুব ধুনীয়াকৈ আপোনাৰ মেইনটেনেঞ্চ কৰি পেলাই মই গাড়ীখন তেখেতক দি দিম। গাড়ীখন একদম ধুনীয়া হৈ আছে, গাড়ীখন যোনে ল'ব গম পাব আৰু যে ঠিকে আছে গাড়ীখন। টায়াৰ কেইটাও চাব পাৰি আপোনাৰ, অকণমান যোৱা আছে, পিছফালেও কেইটা বাৰু নতুন আছে, আগৰ কেইটা অকণমান যোৱা আছে। এইটো ফাৰ্ষ্ট অনাৰ পাই যাব। কিমান চনৰ ক'লে? গাড়ীখন 14 হয়, 2014 2014 হয়। গাড়ীখনৰ প্ৰাইচ আপোনাৰ এইখন ফাইনেল আহিব 175। 175 মই চব কৰাই দিওঁ। 175 হলে মই গাড়ীখন মানে গোটেইখিনি ট্ৰেন্সফাৰ কৰাই একদম টেফলন কৰাই মুঠতে গাড়ীখন ল'ব দিয়ে না, ব্ৰেণ্ড নিউ গাড়ী এখন পাব আৰু। 175 ওমনিভেন পাই যাব। আপোনালোকে যদি ওমনিভেন বিচাৰি আছিলে আহিব পাৰিব। আৰু বিদ্যুতে আগতেও কৈছে যে যিখিনি গাড়ী উঠায় কমকৈ গাড়ী উঠায়, কিন্তু গাড়ীখিনি কোৱালিটি বেচিছৰ ওপৰত গাড়ীখিনি কোৱালিটি বেচিছৰ ওপৰত আপোনালোকে আহিব পাৰিব। এবাৰ ডিলাৰ ভিজিট কৰক। আমি ভিডিঅ'ত যিমানখিনি পাৰোঁ চবকে ইনফৰমেশ্যন দিয়াৰ চেষ্টা কৰোঁ। গতিকে আপোনালোকে আহিলে গাড়ীখন চলাই মেলি চাওক, আপুনি চাব নাজানে অভিজ্ঞ মানুহৰ দ্বাৰা চাওক গাড়ীখন, তাৰপিছত গাড়ীখন পাৰ্চেছ কৰক, না কি কয়? একদম 100%। আৰু মোৰ কেনেকুৱা হয় আপুনি গমেই পায়, মোৰ মানে কাষ্টমাৰক ঠগিব বৰ্তান পাওঁ, বা মই কাষ্টমাৰক মিছা মিছি কথা কৈ পেলাই আনি পেলাই ইয়াতে মই মিছা মিছি মানে হাৰাচমেণ্ট কৰিব মই ইচ্ছা নাই কাষ্টমাৰক। দাদা আপোনাৰ তাতে আহিছিলোঁ আৰু বেলেগত যাব, সেনেকুৱা মানে মোৰ বদনাম কৰাটো মই নিবিচাৰোঁ মানে। নো প্ৰব্লেম, তেখেতে মোৰ তাতে গাড়ী পচন্দ নহ'ব পাৰে, কিন্তু মই তেখেতক মিছা কথা কৈ পেলাই আনি পেলাই ইয়াতে গাড়ী এখন মই দেখাই পেলাই তেখেতক কিবা ভুল ৰেট কম, মই সেইটো নহয়। মোৰ যিখিনি ৰেট আছে আৰু মই ৰেট যিখিনি কৈছোঁ, আপোনালোকে মোক ভিডিঅ'ৰ স্ক্ৰীনশ্বট এটা দি পেলাই মোক ক'ব যে এইখন গাড়ীৰ দাম কিমান আছিলে, আপুনি মোক ইমান কৈছিলে, যে যিমান দাম কৈছোঁ আপুনি সেইটোৱে আহি পেলাই মোক বজাই দিলে হ'ল যে আপুনি ইমান দাম কৈছে, মই এইটো দামত গাড়ীখন দিয়ক, বাছ মই সেইটো দামতে আপোনালোকক গাড়ীখন দিম। কোনো ধৰণৰ আপোনালোকক মই বাৰ্গেনিং কৰাব নোৱাৰোঁ, আৰু কোনো ধৰণৰ আপোনালোকে মোক আহি পেলাই টেনশ্যনো নিদিব যে দাদা কমাই দিয়ক, সেইবিলাক নহ'ব দাদা। কাৰণ গাড়ী এখন বিক্ৰী কৰাৰ খৰচা বহুত থাকে দাদা, ট্ৰেন্সফাৰ, টেফলন, ইঞ্চুৰেঞ্চ যদি ফেল থাকে কৰাই দিব লাগিব, বহুত খৰচা থাকে, মেইনটেনেঞ্চ, নিজৰ ষ্টাফ আছে, ৰুম ভাড়া আছে, ৰেণ্ট, বহুত কিবা কিবি, তাৰে মাজতো প্ৰফিট থাকিব লাগিব আমাৰ। তো ইমানখিনি ইনভেষ্ট কৰাৰ কোনো মূল্যই নাথাকিব। গতিকে আপোনালোকে সেইখিনিও বুজি চাব যে অনাৰজনে ইমান কষ্ট কৰি পেলাই গাড়ীবিলাক উঠাই আনি আপোনালোকৰ আগত ইমান ধুনীয়াকৈ ছাৰ্ভিচ এটা দি পেলাই বিক্ৰী কৰি দি আছোঁ, তাৰে বিনিময়তো আমাক কিবা এটা লাগিব। যদি আপোনালোকৰ ৰিজনেবল ৰেট হয় তেতিয়া মোৰ পৰা গাড়ী পাৰ্চেছ কৰিব, যদি ৰিজনেবল নহয় বুলি ভাবে তেতিয়াহ'লে আপোনালোকে বেলেগৰ পৰা পাৰ্চেছ কৰিব। আৰু আমাৰ তাতে কোনো ধৰণৰ এক্সিডেণ্টেল বা মাৰখোৱা গাড়ী উঠাই পেলাই কম দামত মই বিক্ৰী কৰিব নোৱাৰোঁ। যিখিনি গাড়ী আছে জেনুইন পাব আপোনালোকে, কোনো ধৰণৰ এক্সিডেণ্টেল গাড়ী নাপায়, আৰু যি দাম আছে মোৰ ফিক্স প্ৰাইচ, তাতে বাৰ্গেনিং নকৰিব। আৰু এইটোৱে আপোনালোকৰ ওচৰত মানে মোৰ ক'ব লগা, আৰু বেলেগ একো নাই। আপোনালোকে আহক, মোৰ পৰা পাৰ্চেছ কৰক। ধন্যবাদ। তো গাইজ বিদ্যুতৰ সৈতে মিলি পেলাই গোটেইখিনি গাড়ী ইনফৰমেশ্যন দিবলৈ চেষ্টা কৰিলোঁ। ইয়াৰ উপৰিও গাড়ী যদি আৰু কিবা ইনফৰমেশ্যন লাগে আপোনালোকে কল কৰিব পাৰিব, দাদাক এবাৰ কল কৰি গোটেইখিনি গাড়ী ৰিলেটেড যি কথা থাকে আপোনালোকে জানিব পাৰিব। তো ধন্যবাদ গাইজ ভিডিঅ'টো চোৱাৰ বাবে। যদি চেনেলটো নতুনকৈ ভিডিঅ' চাই আছে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু যদি নতুনকৈ ফেচবুক পেজত চাই আছে ফ'ল' কৰি ৰাখিবলৈ নাপাহৰিব। লগ পাম নতুন এটা ভিডিঅ'ৰ নতুন এডোখৰ ঠাইত। জয় আই অসম।